শচীন তেণ্ডুলকাৰৰ অসম ভ্ৰমণ আৰু তিনি ভাগ্যৱানৰ ঈশ্বৰ দৰ্শন ঈশ্বৰৰ দৰ্শন পোৱাটো যেন সম্ভৱ কিন্তু বাস্তৱত শচীন তেণ্ডুলকাৰৰ তিনিদিনীয়া অসম ভ্ৰমণকালত হিয়াই হ'ল তিনিজন ভাগ্যৱানৰ ক্ষেত্ৰত যি কথা শচীন সপৰিয়ালে উভতি গৈ মুম্বাই পোৱাৰ পিছতো বিশ্বাস হোৱা নাই সি তিনি ভাগ্যৱানৰ প্ৰথমে শুনি লওক তেওঁলোকৰ নিজৰ মুখেৰে একদম ডাবল ধমাকা হল কেটা ভাবা নাছিলো আহি ইয়াত লগ পাম তেনেকে ইমান কথা পাতিম তেনেকে অটোগ্ৰাফ লম তেখেত মানুহ একদম খুব এনেকুৱা ধুনীয়া মানুহ নহয় মানে এনে নৰ্মাল মানুহ হিচাপে মানে ক'ব লাগিব একদম ইজনে মানুহ মানে ক'ব লাগিব এনেকুৱা এটা মানে बहुत अच्छा लगा मतलब वो मोमेंट स्पीचलेस था उन्होंने स्पेशल मुझे बुलाया तब लिटरली मुझे रोने आ रहा था उस टाइम এজন কণবানী ক্ৰিকেট বুলিয়া নাম বৈভৱ আনজন যোৰহাটৰ সন্তান বিশ্বজিৎ হাজৰিকা কৰ্মসূত্ৰে বাস কৰে কানাডাত আৰু তৃতীয়জন সত্য দাস ঘৰ বাক্সা জিলাত পেছাত তিনি সাধাৰণ এজন গাড়ী চালক আৰু এই তিনি ভাগ্যৱানৰ ক্ষেত্ৰতেই সেয়া সম্ভৱ হ'ল তেওঁলোকে দৰ্শন পালে ঈশ্বৰৰ সাক্ষাৎ পালে ভগৱানৰ কিন্তু কেনেকৈ প্ৰথমে শুনক কানাডা নিবাসী অসমীয়া বিশ্বজিৎ হাজৰিকাৰ কথা এনে মেচ চাবলৈ বহুত বাৰ গৈছো কেতিয়াও এনেকে ক্লোজ এনকাউণ্টাৰ হোৱা নাই বা চেল্ফি কেতিয়াও তোলা নাই নে মেচটো বহুত বাৰ দেখিছো চাবলৈ গৈছো আশাটোতো আছিলে চব শচীন তেণ্ডুলকাৰ ফেনৰ আশা থাকে যে লগ কৰিবলৈ এইবাৰ শুনক মুম্বাইৰ পৰা মাক দেউতাকৰ সৈতে কামাখ্যা দৰ্শন কৰিবলৈ আহি ঘটনাবশতঃ কাজিৰঙাও ভ্ৰমণ কৰা কণবানী বৈভৱৰ কথা उनको मैं बोला थी मैं मतलब आप जैसे क्रिकेटर बनना चाहता हूँ तो उन्होंने बोला हाँ मेहनत करना सर मतलब अच्छा खेलना ऐसे बोला आप सोच रहे थे कि मिलेंगे सचिन को नहीं आप कहाँ से हैं मैं मुंबई से আৰু এইবাৰ শুনক গাড়ী চালক বাক্সাৰ সত্যদাসে কি কৈছে তাতে লগৰ তিনিজন পিছপিনে আছে আৰু তেখেতে মোৰ ইয়াতে বহি কিনে ধেমালি কৰি থাকে ধেমালি গানটোতো চলিয়ে থাকে সৰু সৰুকৈ মানে মোৰ টোপনি লাগিব বুলি তাতে ধেমালি কৰি থাকে তাৰে মাজত মোকো টানি নিয়ে ভাবে কি ইয়াৰ টোপনি লাগিছে নেকি গাড়ীখন স্পীডত যাব নিদিয়ে 70-80ৰ ওপৰত যাব নিদিয়ে বোলে আৰামত বহি থাক বিশ্বজিৎ দাসে শচীনৰ অন্তিমখন আন্তৰ্জাতিক খেল চাইছিলগৈ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত বাহুত লিখি থৈছিল গড অফ ক্ৰিকেট কণবানী বৈভৱৰ ঘৰ আকৌ স্বয়ং শচীন তেণ্ডুলকাৰৰ গৃহ চহৰ মুম্বাইত কিন্তু ক্ৰিকেট বুলিয়া শচীন প্ৰেমী বৈভৱৰ কেতিয়াও নিজ চহৰত সাক্ষাৎ নহল ক্ৰিকেটৰ ঈশ্বৰৰ সৈতে অথচ সেয়া সম্ভৱ হ'ল দূৰ দূৰণিৰ কাজিৰঙাত আৰু গাড়ী চালক সত্যদাসৰো সেই একেই কথা 2013ত তেণ্ডুলকাৰ লাষ্ট মেচখন চাব গৈছিলোঁ ৱাংখেড়েত তেতিয়া মই তেওঁৰ নামৰ টেটু এটা বনালোঁ গড অফ ক্ৰিকেট বুলি এটা টেটু বনাইছিলোঁ 2013ত কি কাৰণে একদম 90ৰ পৰাই ভাল পাওঁ তেণ্ডুলকাৰ খেল চাই আহি আছিলোঁ সেইকাৰণে তেতিয়াই বনোৱা এইটো मतलब हम जा रहे थे तब समझ में आया थी सचिन तेंदुलकर आ रहे हैं यहाँ पे सर इसलिए हम रुक गए मुंबई में आपको कभी मिले चांस ही नहीं मिला काजीरंगा में मिले শচীন তেণ্ডুলকাৰক যে এনেকৈ যে পাম মই ওচৰত টিভিতে দেখা পাইছোঁ বহুত সৰুৰ পৰা টিভিত দেখা পাইছোঁ এনেকৈ যে কোনোবা দিন মই কপালত লেখা আছিল নেকি বুলি ভাবিছিলোঁ নেকি কোনে নভবা নাছিলোঁ এই দিনটো মনত থাকিব এই দিনটো মন নমৰালৈকে মনত থাকিব সেইবাবে শচীনৰ অসম ভ্ৰমণে ঈশ্বৰ দৰ্শনৰ বিৰল সুযোগ দিলে এই তিনি ভাগ্যৱানক যি কথা এতিয়াও চৰ্চাত অসমত নিউজ ডেস্ক বড়োলেণ্ড ট্ৰিবিউন